নমস্কাৰ প্ৰিয় দৰ্শক, মই আজি এটা বইল ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। মই ৰঙালাওৰ আগ কেইটামান ভালকৈ ধুই কাটি ল'লোঁ আৰু এখন পেনত এনেদৰে পানী অলপ গৰম কৰি লৈছোঁ। এটা মিডিয়াম সাইজৰ পিঁয়াজ, এটা জলকীয়া আৰু কেইফুটামান নহৰু লৈ লৈছোঁ। এতিয়া পানীখিনি গৰম হোৱাত বস্তুখিনি এটা এটাকৈ দি দিছোঁ আৰু এটা মিডিয়াম সাইজৰ আলুও লৈছিলোঁ, সেয়াও দিলোঁ আৰু এতিয়া ধুই থোৱা শাককেইডাল দি দিছোঁ। একেবাৰে বনাবলৈ সহজ এটা ৰেচিপি। এয়া নহৰু কেইফুটা মই ভালদৰে থেতেলিয়াই খুন্দি ল'লোঁ। এতিয়া মই ঢাকোন মাৰি দিছোঁ ভালদৰে বইল হ'বলৈ। এয়া আদা অকণমান ৰস দি দিছোঁ, আকৌ ঢাকি দিছোঁ। এয়া ভালদৰে বইল হৈছে। বিলাহী, মধ্যমীয়া বিলাহী এটা দি দিছোঁ। বিলাহীটো অপশ্যনেল হয়, আপোনালোকে ইচ্ছা নকৰিলে নিদিবও পাৰে। এয়া বইল শাক ধুনীয়াকৈ হ'লেই মোৰ সোৱাদৰ কথা কি ক'ম। আপোনালোকে এনেদৰে ঘৰতে বনাই খাবচোন। একেবাৰে উজু এটা ৰেচিপি, খাবলৈও কিন্তু এটা বেলেগ সোৱাদ হয়। আপোনালোকে এনেদৰে ট্ৰাই কৰিব আৰু কেনেকুৱা পাইছে মোক জনাব, কমেণ্ট কৰিব। তেন্তে আজিলৈ আহিছোঁ। টেক কেয়াৰ এণ্ড বাই বাই। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত।